নমস্কাৰ ছাৰ বাইদেউসকল, আমাক বহুতো ছাৰ বাইদেৱে প্ৰশ্ন সুধি আছে যে মাৰ্চ মাহৰ দৰমহা আৰু পেঞ্চন কেতিয়া লাভ কৰিম, আৰু ইয়াকে লৈ তেওঁলোকে আমাক প্ৰশ্ন সুধি আছে কিয়নো আজি 1 এপ্ৰিল হ'ল। সেই গতিকে এই মাৰ্চ মাহৰ দৰমহা আৰু চেলাৰী আমি কেতিয়া লাভ কৰিম বুলি আপোনালোকে আমাক কমেণ্ট ছেকশ্যনত সুধি আছে, আৰু আমি ইমানবোৰ কমেণ্টৰ আপোনাৰ উত্তৰ আমি এই ভিডিঅ'ৰ জৰিয়তে আমি দিবলৈ চেষ্টা কৰিছোঁ। ছাৰ বাইদেউসকল, 2022 আৰু 23 বিত্তীয় বৰ্ষৰ আপোনাৰ শেষৰ দিন আপোনাৰ এই 31 মাৰ্চ আছিলে, আৰু সেয়েহে আজি বেংক কৰ্তৃপক্ষৰ কিছুমান কৰোণীয় কাম থাকে। সেয়েহে আপোনালোকে 1 তাৰিখলৈকে আপোনালোকে মাৰ্চ মাহৰ দৰমহা আৰু চেলাৰী লাভ নকৰিব। আপোনালোকে অহাকালি মানে 2 এপ্ৰিল তাৰিখৰ পৰা আপোনাৰ পেঞ্চনাৰসকলে আপোনালোকৰ একাউণ্টত যিকোনো সময়ত 2 এপ্ৰিলৰ পৰাহে আপোনালোকৰ একাউণ্টত আপোনালোকৰ পেঞ্চনৰ টকাসমূহ সোমাবলৈ ধৰিব। আনহাতে চৰকাৰী কৰ্মচাৰীসকলৰো আপোনাৰ দৰমহাসমূহ 2 এপ্ৰিলৰ পিছতহে আপোনাৰ ট্ৰেজাৰী অফিচৰ ফালৰ পৰা আপোনালোকৰ দৰমহাসমূহ আপোনালোকৰ একাউণ্টত পাবলৈ সক্ষম হ'ব। আনহাতে আপোনালোকে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে তেওঁলোকে 2 মাহৰ এৰিয়াৰ একেলগে লাভ কৰিব। আনহাতে ৰাজ্য চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলে তেওঁলোকে 2 মাহৰ এৰিয়াৰটো আপোনালোকে 2টা কিস্তিত পাব। এটা পাব আপোনালোকৰ মে' মাহত, আন এটা পাব আপোনাৰ জুন মাহত। আনহাতে আপোনালোকে পাবলগীয়া 46% ডিএৰ যি 50% বকেয়া পাবলৈ আছিলে, সেই 50% ডিএৰ বকেয়া আপোনালোকে এই এপ্ৰিল মাহতে পাবলৈ সক্ষম হ'ব। আনহাতে আপোনালোকে মাৰ্চ মাহৰ পেঞ্চন আৰু দৰমহা কেতিয়া লাভ কৰিব বুলি যে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি আছিলে, তাৰ উত্তৰ হ'ল আপোনালোকে 2 তাৰিখৰ পৰা, তাৰমানে 2 তাৰিখৰ পিছত 2 তাৰিখৰ পৰাহে যিকোনো সময়ত আপোনালোকৰ পেঞ্চন আৰু চেলাৰী বৰ্ধিত 50% দিয়ে ধৰে আপোনাৰ একাউণ্টত সোমাব। আৰু যদিহে আপোনালোকে বুজিবলৈ সক্ষম হৈছে, ভিডিঅ'টো নিশ্চয় এটা লাইক দি আপোনালোকৰ আন বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব। আনহাতে কৰ্মচাৰীৰ প্ৰতিটো শেহতীয়া খবৰ তথ্য পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। জয় অসম।